নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ। আপোনালোকে চাই আছে চাণক্য বৰুৱা ইউটিউব চেনেল। আজি দেউতাৰ চকুৰ অপাৰেশ্যনৰ কাৰণে লায়ন্স ক্লাব আহিব লগা হ'ল। আৰু আপোনালোকে যদি বিচাৰে লায়ন্স ক্লাবত আহি চকুৰ অপাৰেশ্যন কৰিব পাৰিব। ইয়াতে আপোনালোকৰ এটা ফ্ৰী অপাৰেশ্যনো হয়, আন এটা আপোনাৰ পে' কৰিও অপাৰেশ্যনটো কৰিব পাৰে। দুয়োটাই খুব ভাল হয়, ভাল ৰেচপঞ্চ কৰে ইয়াৰ চিকিৎসক নাৰ্ছবিলাকে। খুবেই এখন ধুনীয়া চিকিৎসালয় হয়। দেউতাক 2 বছৰ আগতে অপাৰেশ্যন কৰা হৈছিলে এটা চকুৰ। আজি দ্বিতীয়টো চকুৰ কাৰণে আজি আহিব লগা হ'ল। ঠিক আছে, অপাৰেশ্যনৰ কাৰণে ৰাতিপুৱা আহিব লগা হ'ল, যিহেতু ইয়াতে পে'মেণ্টটো কৰিব লাগে সোনকালে, দৰৱ পাতিও ল'ব লাগে, সেইকাৰণে আহিব লগা হ'ল। দেখা পাইছে লায়ন্স ক্লাবৰ ভিতৰৰ ৱাৰ্ড হয়, এইটো ফ্ৰী হয়, এইটো বেলকনি হয়। খুবেই এটা ধুনীয়া ভিউ হয়, ইয়াৰ পৰা আপোনালোকে চাব পাৰিব ভিউটো। আৰু আজি ৰোগীৰ সংখ্যা যথেষ্ট, আচলতে বেছি, ইমানো বেছি নহয় ধৰক, যিহেতু গাৰ্জেনবিলাকো আহিছে ৰোগীবিলাকৰ লগত। আৰু এয়া দেখা পাইছে দেউতা চকুৰ অপাৰেশ্যন কৰাৰ পাছত এনেকৈ ৰেষ্ট কৰিবলৈ দিয়া হৈছে দেউতাক। লগতে তেওঁৰ লগত আৰু দুজনমান পেচেণ্ট আছে। ৰেষ্ট কৰাৰ পাছত চিকিৎসকে পুনৰবাৰ অপাৰেশ্যন কৰাৰ পাছত এনেকৈ ৰেষ্ট কৰি আছে তেওঁলোকে।